গুড মৰ্ণিং এভৰিবডি। আজি আমি লৈ আহিছোঁ আপোনালোকৰ বাবে প্ৰয়োজনীয়, আপোনাৰ সন্তানৰ কাৰণে প্ৰয়োজনীয় এটা বিষয়। ইংৰাজী আমি শিকিবলৈ হ'লে আচলতে ঘাইকৈ কিহৰ ওপৰত ভিত্তি কৰিব লাগে, কোনটো বিষয় জানিলে আমি ইংৰাজী সলসলীয়াকৈ ক'ব পাৰিম, কোনটো বিষয় নাজানিলে আমি ইংৰাজীত পাৰ্গতালি দেখুৱাব নোৱাৰিম, সেই বিষয়টো লৈ আজি আমি আলোচনা কৰিম। তেনেহলে আমি ইংৰাজী বাক্য পাইছো। ইংৰাজী বাক্যত প্ৰতিটো পদক কি বুলি কোৱা হয়? ইংৰাজী বাক্যত প্ৰতিটো ওয়ার্ড নাইবা ইংৰাজী বাক্যত প্ৰতিটো পদক পার্টস অফ স্পিচ বুলি কোৱা হয়। তেনেহলে এই পার্টস অফ স্পিচ সম্পর্কে আজি আমি আলোচনা কৰিম। তেনেহলে পার্টস অফ স্পিচ, পার্টস মানে কি? পার্টস মানে কি? পার্ট মানে হল অংশ নাইবা বা খণ্ড। যে পার্টস মানে কি? পার্ট মানে কি? যে অংশ নাইবা খণ্ড। অফ মানে কি? অফ শব্দটোৰ অর্থ কি? অফ মানে হৈছে ৰ, অফ মানে ৰ। আৰু স্পিক মানে কি? SPEACH, স্পিক মানে কথা বা বাক্য। তেনেহলে এইবাৰ মন কৰিব, পার্টস মানে অংশ, অফ মানে ৰ, স্পিক মানে কথা বা বাক্য। এতিয়া মন কৰিব, তেনেহলে পার্টস অফ স্পিচ একেলগে কি বুলি কোৱা হয়? পার্টস অফ স্পিচ মানেই হৈছে বাক্যৰ অংশ বা খণ্ড। তেনেহলে পার্টস অফ স্পিচ মানে কি? এবাৰ মন কৰিব ডাইৰেক্ট, যে পার্ট অফ স্পিচ, স্পিক। তেনেহলে পার্ট অফ স্পিচ একেলগে কি হব? বাক্যৰ অংশ, বাক্যৰ অংশ। তেনেহলে বাক্যৰ অংশ অর্থাৎ বাক্যত ইংৰাজী বাক্যৰ প্ৰতিটো ওয়ার্ডক কি বুলি কোৱা হয়? পার্টস অফ স্পিচ বুলি কোৱা হয়। তেনেহলে পার্টস অফ স্পিচ আচলতে কেই প্রকার? যে পার্টস অফ স্পিচ আচলতে 8 প্রকার। আৰু কি কি? যে নাউন, প্রনাউন, এডজেক্টিভ, ভার্ব, অ্যাডভার্ব, প্রিপজিশন, কনজাংশন আৰু ইন্টারজেকশন। এইকেইটা হৈছে কি? পার্টস অফ স্পিচৰ ভাগ নাইবা প্রকার। তেনেহলে পার্টস অফ স্পিচ মানে কি? পার্টস অফ স্পিচ মানে হৈছে বাক্যৰ অংশ নাইবা খণ্ড। বা পার্টস অফ স্পিচ কাক বলে? পার্টস অফ স্পিচ মানে ইংৰাজী বাক্যৰ প্ৰতিটো অংশ বা খণ্ডক পার্টস অফ স্পিচ বুলি কোৱা হয়। তেনেহলে আমি প্ৰথম অৱস্থাত কি পালো? এটা পালো নাউন। নাউন, নাউন শব্দৰ অসমীয়া অৰ্থ কি? নাউন শব্দৰ অসমীয়া অৰ্থ হৈছে বিশেষ্য। তাৰপিছত 2 নম্বৰত কি পালো? যে প্রোনাউন। প্রোনাউন শব্দৰ অসমীয়া অৰ্থ হল সর্বনাম, সর্বনাম। তাৰপিছত 3 নম্বৰত আহিব এডজেক্টিভ। এডজেক্টিভ শব্দৰ অসমীয়া অৰ্থ কি হব? বিশেষণ, বিশেষণ। তাৰপিছত আহিল কি? 4 নম্বৰত হব ভার্ব। ইয়াৰ অসমীয়া অৰ্থ কি হব? ক্রিয়া। ইয়াৰ অসমীয়া অৰ্থ কি হব? ক্রিয়া। তেনেহলে নাউন শব্দৰ অসমীয়া অৰ্থ বিশেষ্য, প্রোনাউন শব্দৰ অসমীয়া সর্বনাম, এডজেক্টিভৰ অৰ্থ বিশেষণ, ভার্ব শব্দৰ অৰ্থ ক্রিয়া। এতিয়া আমি এই 4টা সম্পর্কে আলোচনা কৰিম। যে পার্টস অফ স্পিচ কেই প্রকার? আচলতে 8 প্রকার। পার্টস অফ স্পিচ কেই প্রকার? এই 8 প্রকাৰৰ মাজত আজি আমি আলোচনা কৰিম 4 প্রকার সম্পর্কে ভালকৈ বা বিতংভাৱে এতিয়া আমি আলোচনা কৰিম। যে 1 নম্বৰত আমি কি পাইছিলো? নাউন। 1 নম্বৰৰ কথা মনত কৰিব। 1 নম্বৰত কি পাইছো? নাউন। নাউন, নাউন মানে নাউনৰ অসমীয়া অৰ্থ বিশেষ্য, বিশেষ্য। তেনেহলে নাউন কাক বলে? যি বাক্যত থকা প্ৰতিটো যে বাক্যত যিবিলাক ওয়ার্ডৰ নাম বুজোৱা হয়, নাম মাত্ৰই কি বুলি কোৱা হয়? নাউন নাইবা বিশেষ্য বুলি
কোৱা হয়। নাম মাত্ৰই কি বুলি কোৱা হয়? নাউন বুলি কোৱা হয়। অৰ্থাৎ এই পৃথিৱীত থকা যিমান জন্তু আছে, যে এই পৃথিৱীত থকা বিশ্ব ব্ৰহ্মাণ্ডত থকা বিশ্ব ব্ৰহ্মাণ্ড বিশ্ব ব্ৰহ্মাণ্ডৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ নামক নাউন বুলি কোৱা হয়। নাউন বলে নাইবা নাউন বুলি কোৱা হয়। তেনেহলে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ নামক নাউন বুলি কোৱা হয়। যে নাউন যে নেমিং, অর্থাৎ নেমিং ওয়ার্ড ইজ নাউন। নেমিং ওয়ার্ড ইজ নাউন। তেনেহলে নাউনৰ উদাহৰণ কি হব? রাম, রহিম, সুইটি, প্রশান্ত মহাসাগর, প্রশান্ত মহাসাগর, তাজমহল, হোয়াইট হাউস, একসেপ্ট। তেনেহলে আমি নাউন মানে কি বুজি পালো? যে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ নাম নাইবা সাগৰ মহাসাগৰ নদ নদী চৰাই চিৰিকটি মানুহ গৰু ছাগল ভেড়া ইত্যাদিৰ নামক নাউন বুলি কোৱা হয়। তেনেহলে আহক আমি নাউনৰ পিছত অন্য এটা বিষয় আছে প্ৰনাউন। নাউনৰ পিছত কি আছে? প্ৰনাউন। তেনেহলে প্ৰনাউন মানে কি? প্ৰনাউন মানেই হল নামৰ সলনি যিবিলাক পদ ব্যৱহাৰ কৰা হয় তাক প্ৰনাউন বুলি কোৱা হয়। তেনেহলে এইবাৰ চোৱা প্ৰনাউন। তেনেহলে প্ৰনাউন মানে অসমীয়া অৰ্থটো হল সৰ্বনাম। যে নামৰ পৰিৱৰ্তে জীৱৰ পদ বা ওয়ার্ড ব্যবহার করা হয় তাক প্রোনাউন বলে। তেনেহলে প্রোনাউন কাক বলে? নামৰ পৰিৱৰ্তে জীৱৰ পদ বা ওয়ার্ড ব্যবহার করা হয় তাক প্রোনাউন বলে। যেনে হি, she, I, me, we, you, your, our আদি। তেনেহলে আমি কি কলো? যে প্রোনাউন কাক বলে? প্রোনাউন শব্দৰ অসমীয়া অৰ্থ হল সৰ্বনাম। যে নামৰ পৰিৱৰ্তে জীৱৰ পদ বা ওয়ার্ড ব্যবহার করা হয় তাক প্রোনাউন বলে। যেনে হি, she, I, me, we, you, your, our ইত্যাদি শব্দক প্রোনাউন বুলিও কোৱা হয়। তেনেহলে প্রোনাউন কাক বলে? যে নামৰ পৰিৱৰ্তে যিবিলাক ওয়ার্ড ব্যবহার করা হয় বা শব্দ ব্যবহার করা হয় তাক প্রোনাউন বুলি কোৱা হয়। প্রোনাউনৰ পিছত আহিব এডজেক্টিভ। তেনেহলে এডজেক্টিভ কাক বলে বা এডজেক্টিভ কোন শব্দবিলাক এডজেক্টিভ? তেনেহলে এডজেক্টিভ মানে কি? বিশেষণ। এডজেক্টিভ মানে বিশেষণ। তেনেহলে বিশেষণ বা এডজেক্টিভ কাক বলে? যে ইয়াৰ সংজ্ঞাটো হব নাউন।
আৰু প্ৰনাউনৰ নাউন আৰু প্ৰনাউনৰ ৰূপ, গুণ, দোষ আদি বুজোৱা পদক এডজেক্টিভ বুলি কোৱা হয়। এডজেক্টিভ বুলি কোৱা হয়। যেনে গুড, ব্যাড, স্যাড, ভেরি, মোস্ট আদি। এনেহলে আমি কি পালো যে এডজেক্টিভ কাক বলে বা এডজেক্টিভ কি নাউন আৰু প্রনাউনৰ ৰূপ, গুণ, দোষ আদি বুজোৱা পদক এডজেক্টিভ বুলি কোৱা হয়। যে কাৰ ৰূপ, গুণ, দোষৰ কথা বুজোৱা হয় নাউন আৰু প্রনাউনৰ। যে এডজেক্টিভ আচলতে কাৰ ৰূপ, গুণ, দোষ ইত্যাদি বুজায়, যে নাউন আৰু প্রনাউনৰ ৰূপ, গুণ, দোষ আদি বুজায়। যে তেনেহলে যে এডজেক্টিভৰ উদাহৰণ গুড, ব্যাড, স্যাড, ভেরি, মোস্ট, হ্যাপি এইবিলাক শব্দ হৈছে কি এডজেক্টিভৰ উদাহৰণ। যে মই আকৌ কৈ আছো যে এডজেক্টিভ আচলতে কি বা এডজেক্টিভ কাক বলে নাউন আৰু প্ৰনাউনৰ ৰূপ, গুণ, দোষ আদি বুজোৱা পদসমূহক বা পদবোৰক বা পদক এডজেক্টিভ বুলি কোৱা হয়। এডজেক্টিভ মানে কি? এডজেক্টিভ শব্দৰ অৰ্থই মানে হৈছে কম্পেয়াৰ অৰ্থাৎ তুলনা কৰা। এডজেক্টিভ শব্দৰ অৰ্থটোই হৈছে কম্পেয়াৰ অৰ্থাৎ তুলনা কৰা। তো কোনো এটা যে কাৰ তুলনা কৰা বুজাইছে নাউন আৰু প্রনাউনৰ। নাউন আৰু প্রনাউনৰ তুলনা কৰা শব্দবোৰকে কি বুলি কোৱা হয় এডজেক্টিভ বুলি কোৱা হয়। এইবিলাকৰ পিছত আৰু এটা আহিল ভাৰ্ব। তেনেহলে ভাৰ্ব আচলতে কি ইংৰাজী বিষয়বস্তু, ইংৰাজীৰ যিমানবিলাক সাবজেক্ট বা যিমান বিষয় আছে, যিমান বাক্য আছে এই সকলো বাক্যতে কাৰ বিশেষ প্ৰয়োজন? প্ৰায়বোৰ বাক্যতে ইংৰাজীৰ প্ৰায়বোৰ বাক্যতে ভাৰ্বৰ প্ৰয়োজন আছে। আৰু ভাৰ্ব নোহোৱাকৈ আমি একো শিকিব নোৱাৰি। VERB। তেনেহলে মন কৰিব ভাৰ্ব মানে কি? ভাৰ্বৰ অসমীয়া অৰ্থ কি? ক্ৰিয়া। ভাৰ্বৰ অসমীয়া অৰ্থটো কি? ক্রিয়া। তেনেহলে ক্রিয়া কাক বলে? ক্রিয়া কাক বলে? যি পদে কোনো কাম করা বা হওয়া বোঝায় তাক ভার্ব নাইবা ক্রিয়া বুলি কোৱা হয়। ক্রিয়া বুলি কোৱা হয়। ক্রিয়া বুলি কোৱা হয়। যেনে eat, go, come, be, is আদি এটসেট্রা। তেনেহলে আমাৰ ক্রিয়া কাক বা ভার্ব কাক বলে বা ক্রিয়া কাক বলে? যি পদে কোনো এটা কাম কৰা বা হোৱা বোঝায় তাক ক্রিয়া বুলি কোৱা হয়। ক্রিয়া শব্দৰ যে ক্রিয়াৰ উদাহৰণ হল ইট, গো, কাম, বি, ইজ এটসেট্রা ইত্যাদি কি বুলি কোৱা হয়? ক্রিয়া। তেনেহলে ক্রিয়া কাক বলে? যি পদে কোনো এটা কাম কৰা বা হোৱা বোঝায় তাক কি বুলি কোৱা হয়? ক্রিয়া বুলি কোৱা হয়। আৰু ক্রিয়া শব্দটো আচলতে যে অসমীয়াত যে ক্রিয়া আছে
বা ভাৰ্ব আছে অসমীয়া বাক্যৰ ক্ষেত্ৰত ক্ৰিয়া বা ভাৰ্বটো অসমীয়া বাক্যৰ একেবাৰে শেষত বেছিভাগ ব্যৱহাৰ কৰা হয়। অসমীয়া বাক্যৰ শেষত যি ৱাৰ্ড থাকে সেই ৱাৰ্ডকো কি বুলি কোৱা হয়? ক্ৰিয়া বুলি কোৱা হয়। তেনেহলে আমি পাৰ্টস অফ স্পীচ 8 প্ৰকাৰ, এই 8 প্ৰকাৰৰ ভিতৰত আজি আমি 4 প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিলো। মই আকৌ কৈ দি আছো অতি সংক্ষেপে দ্ৰুত গতিত কৈ আছো যে নাউন কাক বোলে? নাউন মানে হৈছে কি নাম মাত্ৰই নাউন বোলে। প্রোনাউন কাক বলে? নামৰ পৰিৱৰ্তে যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় তাক প্রোনাউন বলে। এডজেক্টিভ কাক বলে? নাউন আৰু প্রোনাউনৰ ৰূপ গুণ দোষ আদি বুজোৱা শব্দক এডজেক্টিভ বুলি কোৱা হয়। তেনেহলে ভাৰ্ব কাক বলে? যি পদে কোনো এটা কাম কৰা বা হোৱা বুজায় তাক ভাৰ্ব বুলি কোৱা হয়। যে তেনেহলে এই যে নাউন শব্দৰ অসমীয়া অৰ্থ কি? বিশেষ্য। প্রোনাউন শব্দৰ অসমীয়া অৰ্থ হল সৰ্বনাম। এডজেক্টিভ শব্দৰ অসমীয়া অৰ্থ হল বিশেষণ। ভাৰ্ব শব্দৰ অসমীয়া অৰ্থ হৈছে ক্ৰিয়া। এইখিনিয়ে আজি আমি আলোচনা সমাপ্ত কৰিলো আৰু পৰৱৰ্তী ভিডিঅ তোমালোকে দেখিব পাৰিবা। পৰৱৰ্তী ভিডিঅত আমি পাৰ্টস অফ স্পীচৰ বাকি 4টা ভাগ সম্পৰ্কে আলোচনা কৰিম।